আজি হৈছে 8 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু নিশ্চয় আপোনালোকৰ সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। প্ৰথমটো খবৰ হৈছে কংগ্ৰেছে নিৰ্বাচনত খেলাৰ পৰিৱেশ অসমত নাই। তেতিয়া আগন্তুক যিহেতু ২৬ৰ নিৰ্বাচন আহি আছে, এতিয়া শাসকীয় আৰু বিৰোধীৰ মাজত তেনেদৰে তুমুল সেইখিনি যুদ্ধ চলি আছে আৰু এতিয়া এইখিনি আজি প্ৰথমটো খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে হয় যে কংগ্ৰেছে নিৰ্বাচন খেলা পৰিৱেশ অসমত নাই। এতিয়া যেনি যায় য'তে যায় নেকি তেওঁলোকক সেইখিনি গো বেক ধ্বনি দিয়ে বা ইত্যাদি দি মুঠৰ ওপৰত এতিয়া কংগ্ৰেছে নিৰ্বাচন খেলা পৰিৱেশ নাই বুলি অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে জাতি বচাবলৈ অচিনাকি মানুহ লগত লৈ কংগ্ৰেছে ঘূৰি ফুৰিছে। তো এইখিনি ক্ষেত্ৰত আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে, বিৰোধীক কটাক্ষ কৰিছে যে জাতি বচাবলৈ বা নতুন যি সোণৰ অসম গঢ় দিয়াৰ কথা কৈছে তেওঁলোকে, তো সেইখিনি গঢ় দিবলৈ অচিনাকি মানুহ লগত লৈ ঘূৰি ফুৰিছে কংগ্ৰেছে। তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মুঠৰ ওপৰত এইবাৰ নিৰ্বাচনৰ খেলা পৰিৱেশ তেনেদৰে নাই বুলি কৈছে অসমত কংগ্ৰেছৰ, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে মীৰা বৰঠাকুৰৰ সন্মুখতে অশ্লীল ইংগিত দিয়া ভূপেন বৰাৰ কাণ্ডক লৈ সৰব ৰাইজ। তো ৰাইজে এতিয়া সেই যি যেনেদৰে পৰিৱেশটো সৃষ্টি হৈছিলে সেই সময়ত সেয়াক লৈ এতিয়া সৰব হৈছে ৰাইজে বিভিন্ন ৰাইজে তেনেদৰে সেইখিনি তেওঁলোকৰ মতামত দাঙি ধৰিছে যে এনেকুৱা এটা কাণ্ড কিবা গৰিহণাৰ যোগ্য বুলি তেনেদৰে কৈছে। তো এইখিনি ক্ষেত্ৰত সকলো ৰাইজে তেওঁলোকৰ মতামত তেওঁলোকে দাঙি ধৰিছে যে এইখিনি কৈছে যে এনেকুৱা ধৰণৰ আগতে আমি তেনেকৈ দেখা নাছিলোঁ আৰু যি মীৰা বৰঠাকুৰৰ সন্মুখতে তেনেদৰে অশ্লীল ইংগিত দিয়া ভূপেন বৰাৰ কাণ্ডক লৈ সৰব ৰাইজে তেওঁলোকে তেনেদৰে সেইখিনিক লৈ মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে আত্মনিৰ্ভৰশীল আঁচনি, যি 1 লাখকৈ টকা দিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে ৭৫,০০০ যুৱক যুৱতীক, আৰু এইখিনি এতিয়া শুভাৰম্ভ হৈ গ'ল আৰু পৰ্যায়ক্ৰমে এতিয়া জিলা ভিত্তিত তেওঁলোকে এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 1 লাখকৈ টকা সেইখিনি তেওঁলোকে পাব। যিসকলে এতিয়া সেইখিনি আঁচনিত তেওঁলোকে সেই নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এতিয়া পৰ্যায়ক্ৰমে নিজৰ সেইখিনি 1 লাখকৈ টকা পাব আগন্তুক সময়ত। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি এতিয়া টকা শুভাৰম্ভ দিয়া সেইখিনি কাম কাৰ্যসূচী হৈ গ'ল আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছিল। তো এইখিনি সকলোখিনি প্ৰথম শুভাৰম্ভণি হৈ গ'ল সুকলমে। নেক্সটটো খবৰ হৈছে ডিমৌৰ আৰক্ষী থানালৈ অসমৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান। তো হয়, ডিমৌৰ আৰক্ষী থানালৈ অসমৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেনেদৰে ঘোষণা কৰিছে। তো যিহেতু প্ৰত্যেক বছৰে তেনেদৰে সেইখিনি ঘোষণা কৰি থাকে, তো এইখিনিক লৈ এতিয়া ডিমৌৰ আৰক্ষী থানালৈ অসমৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সটটো খবৰ হৈছে গুপ্তেশ্বৰ দেৱালয়ত গৌৰৱ গগৈক প্ৰৱেশত বাধা। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যলৈকে নেকি এইখিনি পৰিৱৰ্তন যাত্ৰা তেনেদৰে কৰিছে তাতে তেওঁলোকে সেইখিনি বাধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু দেখা গ'ল যে গুপ্তেশ্বৰ দেৱালয়ত গৌৰৱ গগৈ প্ৰৱেশত বাধা তেওঁলোকে ৰাইজে তেনেদৰে দিয়া দেখা গৈছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ নেতাবিলাকে নিউজ লাইভত নিশা টকশ্বত যায়, তো আকৌ দিনত আহি পিনি বাহিৰত প্ৰতিবাদ কৰে, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। যি তেনেদৰে কংগ্ৰেছী কৰ্মীসকলে সেইখিনি প্ৰতিবাদ কৰিছিলে তাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কংগ্ৰেছৰ নেতাবিলাকে নিউজ লাইভত নিশা হ'লে তাত টকশ্বলৈ যায় আৰু দিনত সেই চেনেলটোৰ বাহিৰত প্ৰতিবাদ কৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰিছে। নেক্সটটো খবৰ হৈছে আছাম পুলিচ, ADRE সকলোতে অসমীয়া যুৱক যুৱতীয়ে চাকৰি পাইছে। তো অচিনাকি মানুহে পোৱা নাই, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যিসমূহ নিযুক্তি প্ৰক্ৰিয়া হৈ আছে, নিযুক্তি দিলে আৰু আগন্তুক সময়তো দিব, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিমান যুৱক যুৱতীয়ে পাইছে সকলোখিনি অসমীয়া যুৱক যুৱতী তেনেদৰে সেইখিনি জনাইছে আৰু অচিনাকি মানুহে চাকৰি পোৱা নাই, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে চচলত আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। তো চচলত আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট তেনেদৰে কৰা দেখা যায়। নেক্সটটো খবৰ হৈছে সকলো মিয়া মুছলমান অচিনাকি নহয়। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয়, সকলো মিয়া মুছলমান অচিনাকি নহয়। 1951 চনৰ আগত হোৱা মিয়া মুছলমানসকল খিলঞ্জীয়া, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো ক্ষেত্ৰতে বিৰোধীয়ে তেনেদৰে সেইখিনি তেওঁক লক্ষ্য কৰি লয় যে কেৱল নেকি মিয়া বা মুছলমানসকলক মিয়া মুছলমানসকলক উচ্ছেদ কৰাক লৈ বা ইত্যাদি ইত্যাদি। তো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা স্পষ্ট কৰিলে যে
সকলো মিয়া মুছলমান অচিনাকি নহয়। 1951 চনৰ আগত হোৱা মিয়া মুছলমানসকল খিলঞ্জীয়া, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে বা এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মুখ্যমন্ত্ৰী হতাশ হৈছে। তো এতিয়া কংগ্ৰেছে যি পৰিৱৰ্তন যাত্ৰা তেনেদৰে আৰম্ভ কৰিছে, আগন্তুক যি বিধানসভা 26 নিৰ্বাচন, বিধানসভা এইখিনি আহি আছে আৰু সেই লৈ কংগ্ৰেছে তেনেদৰে পৰিৱৰ্তন যাত্ৰা সমগ্ৰ অসমতে তেনেদৰে কৰিবলৈ এইখিনি কাৰ্যসূচী হাতত লৈছে। আৰু এই যে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মুখ্যমন্ত্ৰী মহোদয় হতাশ হৈছে, এনেদৰে জনাইছে কংগ্ৰেছ কৰ্মীসকলে। সেইবাবে এইখিনিক লৈ তেওঁ এতিয়া হতাশ হৈছে আৰু চিন্তাত পৰিছে বুলি সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনৰ কাম কৰিছে উজনি দল সংগঠনে। তো যি এতিয়া দল সংগঠনবিলাকে তেনেদৰে মিয়া খেদা সেইখিনিক লৈ তেনেদৰে তেওঁলোকে সেইখিনি কাৰ্যসূচী হাতত লৈছে। আৰু এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনত কাম কৰিছে উজনি দল সংগঠনে, এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে তেওঁ। তো তেনেদৰে জনাইছে তেওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অক্সিজেনত কাম কৰিছে উজনি দল সংগঠনে। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক 10,000 টকা অনুদান আগবঢ়ালে শংকৰ সংঘৰ মণিৰাম দাস বাপে। তো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অধিৱেশনলৈ তেনেদৰে গৈছিল যোৱাকালি, আৰু তেতিয়া নিৰ্বাচন খেলিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তেওঁ নিজেই স্পষ্টকৈ জনাইছে যে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক মোক এনেদৰে দিছে বুলি 10,000 টকাৰ অনুদান আগবঢ়ালে শংকৰ সংঘৰ মণিৰাম দাস বাপে। তো এইখিনি তেওঁক তাত আগবঢ়ায়। নেক্সট খবৰ হৈছে অন্তিম পৰ্যায়ত অভিনীল হত্যা গোচৰৰ ন্যায় প্ৰক্ৰিয়া। তো অন্তিম পৰ্যায়ত এতিয়া উপনীত হৈছেগৈ যি অভিনীল হত্যাৰ গোচৰৰ যি ন্যায় প্ৰক্ৰিয়া, এইখিনি অন্তিম পৰ্যায় পাইছেগৈ। এতিয়া কথাটো হ'ল তেওঁলোকে সেইখিনি বিচাৰি আছে যে এই যি অভিনীল তেওঁলোকৰ পৰিয়ালে যে দুখীয়া শাস্তি পাব লাগে এইখিনি ক্ষেত্ৰত। নেক্সট খবৰ হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড় কৰ্মচাৰী পৰিষদে সেইখিনি প্ৰতিবাদ জনাইছে। OPS লাগে তেওঁলোকক, পুৰণি পেঞ্চন তেনেদৰে ঘূৰাই আনিব লাগে, এইখিনিক লৈ তেওঁলোকে সেইখিনি প্ৰতিবাদ সাব্যস্ত কৰিছে। বটদ্ৰৱাত সংঘটিত হোৱা ঘটনাক অসুস্থ ৰাজনীতিৰ আখ্যা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। তো লুৰিণজ্যোতি গগৈয়ে তেনেদৰে সেইখিনি মন্তব্য আগবঢ়াইছে। বটদ্ৰৱাত যি সংঘটিত হ'ল, তো সেইক লৈ কৈছে যে বটদ্ৰৱাত সংঘটিত হোৱা ঘটনাক অসুস্থ ৰাজনীতিৰ আখ্যা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। নেক্সট খবৰ হৈছে আজি 11 বজাত ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাক কানেকশ্যন। তো আজি 11 বজাত তেনেদৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বে সেইখিনি ঘোষণা কৰি থৈছিলে যে পূৰ্বে ঘোষণা কৰা অনুসৰি আজি 11 বজাত ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাক কানেকশ্যনৰ। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। যি তেনেদৰে সেইখিনি মন্তব্য ৰাখিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভূপেন বৰাক লৈ সেইখিনি তেনেদৰে, তো তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰে। নেক্সট খবৰ হৈছে টিংখাঙত কংগ্ৰেছৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদৰ বিৰুদ্ধে গোৰ্খা সমাজৰ প্ৰতিবাদ। তেনেদৰে তেওঁলোকে সেইখিনি প্ৰতিবাদ সাব্যস্ত কৰিছে। নেক্সট খবৰ হৈছে সাহসেৰে জাতিটোৰ কাৰণে কাম কৰা এইখনেই প্ৰথম চৰকাৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে জাতিটোৰ কাৰণে সাহসেৰে কাম কৰা এইখনেই হৈছে প্ৰথম চৰকাৰ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আজি 8 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ